নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিনামূলীয়া ৰন্ধন গেছ সংযোগ আঁচনিখন সম্পৰ্কে। এই আঁচনিখনে ইতিমধ্যে সমগ্ৰ ভাৰতৰ লগতে আমাৰ অসমৰো লাখ লাখ পৰিয়ালক বিনামূলীয়াকৈ ৰন্ধন গেছ সংযোগ প্ৰদান কৰি সেই পৰিয়ালৰ মহিলাসকলৰ জীৱন সহজ কৰি তুলিছে। আজি আমি আলোচনা কৰিম এই আঁচনিখন পাবৰ কাৰণে এটা পৰিয়ালৰ কি কি যোগ্যতাৰ প্ৰয়োজন, এই আঁচনিখন পোৱাৰ বাবে কি কি কাগজ পাতিৰ প্ৰয়োজন হয়, এই আঁচনিখনৰ বাবে আবেদন প্ৰক্ৰিয়া কি, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আৰু ভিডিঅ'টোৰ শেষত আছে আপোনালোকৰ বাবে এটি গুৰুত্বপূৰ্ণ পৰামৰ্শ। তো আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে আমি জানি লোৱা হওক এই আঁচনিখনৰ নাম কি। এই আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা অৰ্থাৎ PMUY। এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰে 2016 চনত আৰম্ভ কৰিছিল আৰু সমগ্ৰ ভাৰতৰ লগতে অসমৰ লাখ লাখ পৰিয়ালে এই আঁচনিৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ ইতিমধ্যে লাভ কৰিছে। এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে গাঁও অথবা চহৰ অঞ্চলৰ দুখীয়া পৰিয়ালসকলক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা, যাতে সেই পৰিয়ালৰ গৃহিণীসকলে ৰন্ধন কাৰ্যত খৰি, কয়লা বা গোবৰ আদি ব্যৱহাৰৰ পৰা বিৰত থাকে। কাৰণ কয়লা, খৰি বা গোবৰ আদি ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰাৰ ফলত যি ধোঁৱা উৎপন্ন হয় তাৰ ফলত পৰিৱেশ বিনষ্ট হোৱাৰ লগতে মহিলাৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহে। পৰিৱেশ সুৰক্ষা আৰু মহিলাৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল। এতিয়া জানি লোৱা হওক এই আঁচনিখনৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব। প্ৰথম, আবেদনকাৰী মহিলা হ'ব লাগিব। তেওঁৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব। তেওঁৰ পৰিয়ালত ৰন্ধন গেছৰ সংযোগ থাকিব নালাগিব। আবেদনকাৰী দুখীয়া পৰিয়ালৰ হ'ব লাগিব, অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়াল হ'ব লাগিব। আৰু SECC ডাটা অৰ্থাৎ ছ'চিঅ' ইকনমিক কাষ্ট চেঞ্চাছত তেখেতসকলৰ নাম থাকিব লাগিব। তাৰ উপৰিও অৰুণোদয় আঁচনিৰ উপভোক্তা হ'ব লাগিব। আৰু সেই মহিলাগৰাকীৰ নামত আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু বেংক একাউণ্ট থাকিব লাগিব। এইখিনি যোগ্যতা থাকিলে এগৰাকী মহিলাই এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া জানি লোৱা হওক এই আঁচনিয়ে কি কি সুবিধা প্ৰদান কৰে। প্ৰথম, এই আঁচনিয়ে বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰে। 2 নম্বৰ, গেছৰ ষ্টভ অথবা চুলি। আৰু প্ৰথমটো LPG চিলিণ্ডাৰ অৰ্থাৎ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰে। আৰু কিছুমান ক্ষেত্ৰত 6টা চিলিণ্ডাৰলৈকে ছাবচিডিৰ সুবিধা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। এতিয়া জানি লোৱা হওক এই আঁচনিৰ বাবে আবেদন কেনেকৈ কৰিব। আবেদন কৰিবলৈ প্ৰথম ৰেজিষ্টাৰ্ড গেছ এজেঞ্চিলৈ যাব লাগিব, যেনে IOCL, BPCL, HPCL ডিলাৰ আদিলৈ। তাত গৈ উজ্জ্বলা আঁচনিৰ বাবে অৰ্থাৎ PMUYৰ এপ্লিকেশ্যন ফৰ্ম ল'ব লাগিব আৰু সেইখন পূৰ কৰি জমা কৰিব লাগিব। লগত প্ৰয়োজনীয় নথিপত্ৰ দিব লাগিব, যেনে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, অৰুণোদয় আঁচনিৰ কাৰ্ড, বেংক একাউণ্ট আৰু পাছপৰ্ট ছাইজৰ ফটো। যেতিয়া এজেঞ্চিয়ে আবেদনকাৰীৰ আবেদনখন ভেৰিফাই কৰিব অৰ্থাৎ এপ্লিকেশ্যনখন ভেৰিফাই কৰিব, তাৰপিছত এজেঞ্চিয়ে LPG কানেকশ্যন এপ্ৰুভ কৰিব অৰ্থাৎ LPG কানেকশ্যন সেই আবেদনকাৰীক প্ৰদান কৰিব। এতিয়া জানি লোৱা হওক PMUY আঁচনিৰ আবেদনৰ সময়সীমা কি, অৰ্থাৎ কোন তাৰিখে আবেদন কৰিব পাৰিব বা আবেদনৰ শেষ তাৰিখ কি, অৰ্থাৎ এপ্লাই ডেট আৰু লাষ্ট ডেটনো কি। এতিয়া আপোনালোকে এইটো কথা জানি ল'ব যে PMUY আঁচনিখন হৈছে এখন অনগয়িং স্কিম, মানে এইখন আঁচনি আৰম্ভণিৰ পৰা এতিয়ালৈকে চলি আছে। এগৰাকী যোগ্য মহিলাই অসম লগতে সমগ্ৰ ভাৰতত তেওঁৰ যেতিয়া ইচ্ছা হয়, যেতিয়া সুবিধা হয় তেতিয়াই এই আঁচনিৰ বাবে তেওঁ আবেদন কৰিব পাৰে। এই আঁচনিৰ বাবে কোনো আবেদনৰ তাৰিখ নাই আৰু আবেদনৰ কোনো শেষ তাৰিখ নাই। এতিয়া জানি লোৱা হওক আমাৰ অসমত কিমান পৰিয়ালে এই আঁচনিখনৰ সুবিধা ইতিমধ্যে লাভ কৰিছে। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ মন্ত্ৰালয়ৰ তথ্য অনুসৰি অসমত বৰ্তমানলৈকে 50 লাখৰো অধিক পৰিয়ালে PM উজ্জ্বলা যোজনা অৰ্থাৎ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ সুবিধা লাভ কৰিছে। এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্য PMUY.gov.in পৰা লোৱা হৈছে। আৰু এটি গুৰুত্বপূৰ্ণ পৰামৰ্শ, এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আবেদন সঠিকভাৱে কৰি নথিপত্ৰ জমা দিলেহে এই আঁচনিৰ সুবিধা পাব। কোনো মধ্যস্থতাকাৰীৰ প্ৰলোভনত নপৰিব। অধিক তথ্যৰ বাবে www.pmuy.gov.in বা ওচৰৰ গেছ এজেঞ্চিত যোগাযোগ কৰক। তো বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই আঁচনিখন সম্পৰ্কে সকলোবোৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।
যদি আপোনাৰ পৰিয়ালো এই আঁচনিৰ বাবে যোগ্য তেনেহ'লে আজি আবেদন কৰি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰক আৰু যদি আপোনাৰ দৃষ্টিত এনেকুৱা যোগ্য পৰিয়াল কোনোবা আছে তেনেহ'লে তেওঁলোকলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকক এই আঁচনিৰ সুবিধা লোৱাৰ বাবে সহায় কৰি দিয়ক আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।